জুইশাল নামটো শুনিয়ে বিৰাট ভাল লগা নাইনে বাৰু? আমাৰ নিজৰ পাকঘৰ জুইশালখনলৈ মনত পৰি যায়। এয়া আমি তিনিটাই ওলাই গ'লোঁ বহুত দিনৰ পিছত আৰু অৰ্ডাৰ দিলোঁ। দিয়াৰ পিছত কিনো কৰোঁ বুলি এয়া অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। তাৰপিছতে মই এইদৰে কৰি থকা দেখি বাপেক জীয়েকে কৈছে, কোনোবাই আহি দেখিব, নকৰিবা থোৱা। মই কৈছোঁ ৰখা, এনেই বহি থকাতকৈ টাইম পাছ কৰি আছোঁ, আমিও উঠিছোঁ আৰু আপোনালোককো বোলো দেখুৱাওঁ ইয়াৰ পৰিৱেশটো। বিৰাট ডাঙৰ এটা হল আৰু বহুত চাফ চিকুণেৰে পৰিপূৰ্ণ। ইয়াত আপোনালোকে আহিব পাৰিব, যিহেতু ইয়াত অসমীয়া খাদ্য বেছি পোৱা যায়। ভাত, হাঁহ মাংস, গাহৰি মাংস, কিন্তু নান, বিৰিয়ানী সেইবিলাক পোৱা নাযায়। যিসকলে অসমীয়া খাদ্য খাই ভাল পায় তেখেতসকলে যাব পাৰিব। আৰু আমি অৰ্ডাৰ দিছিলোঁ কফি, ফ্ৰেঞ্চ ফ্ৰাই আৰু চাওমিন। আহিলে পুহি ৰখিবলৈ সময় নাই বাপেক জীয়েকৰ, পুৰা সোৱাদ লাগিছে। আৰু শেষত ময়ো খাবলৈ আৰম্ভ কৰিছোঁ, যিহেতু খাই ভাল পাওঁ আৰু সন্ধিয়া সময়ততো ওলাই গৈছোঁ যেতিয়া নাখাই ঘূৰি আহিবতো নোৱাৰোঁ। এয়া ধুনীয়াকৈ খালোঁ, কফি কাপো বিৰাট ধুনীয়া হৈছে। বাপেক জীয়েকৰ যে মূৰ তুলিবলৈ সময় নাই, পূৰা খোৱাত ব্যস্ত। মোক কৈছে আকৌ এদিন আহিম দেই মা। মই ঠিক আছে, আজিতো আমি চাহ কফি খালোঁ আৰু ঘৰলৈ বুলি পেকেট কৰি লৈ আনিলোঁ হাঁহ মাংস ফ্ৰাই আৰু চিলি মাছৰুম। খাত যেনেকুৱা ধুনীয়া, খাবলৈ কিন্তু তেনেকুৱাই সোৱাদ।